বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ পৰিৱেশ দৈনন্দিন পৰিৱৰ্তন ঘটিছে। মুদুলি পৰিৱেশ বাপ বান্ধৱসকলে দিনে নিশাই কাম কৰি আছে। ইয়াৰ বাপসকলে কৈছে যে ইতিমধ্যে বহুত বস্তু গোট খাইছে। উভৈ নদী এটা সম্পূৰ্ণ সুকীয়া পৰিৱেশ আজিৰ দিনত। মই আগতেও আহিছোঁ ইয়ালৈ, কেইদিনমানৰ আগতে খা খবৰ লৈছোঁ। উদযাপন সমিতিৰ সভাপতি সম্পাদককে ধৰি কৰ্মকৰ্তাসকলৰ লগত কথা বতৰা পাতিছোঁ। তো আজিও আমাৰ উদযাপন সমিতিৰ কৰ্মকৰ্তাসকল আছে। এতিয়া নামঘৰত সেৱাত ধৰিলোঁ, ভকতসকলৰ লগত প্ৰসাদো গ্ৰহণ কৰিলোঁ। ৰাইজে যোৰহাটবাসী ৰাইজে মই দেখিছোঁ যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব লগা লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে। প্ৰশাসনেও সহায় কৰিছে, চৰকাৰৰ বিভিন্ন বিভাগে সহায় কৰিছে। মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে নিৰ্দেশ দিছে সকলোকে যাতে সকলো ধৰণৰ সহায় সহযোগিতা সকলোৱে যাতে আগবঢ়ায়। কাৰ্যকৰী সভাপতি আমাৰ যোৰহাটৰ যিগৰাকী অভিভাৱক মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, তেখেতে নিজেও লাগি আছে। খন্তেক আগতে মই পৰিবহণ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ লগতে কথা বতৰা পাতিছিলোঁ। তেখেতসকলে কৈছে যে ষ্টেচনৰ পৰা যিসকল মানুহ ইয়ালৈ আহিবলগীয়া আছে সেইসকলৰ কাৰণে গাড়ীৰ সুবিধাৰ কথা ইতিমধ্যে যা যোগাৰ কৰিছে। সেই কথাখিনি আমাক অৱগত কৰিলে। খুব ভাল ধৰণে অনুষ্ঠিত হ'ব। আমি আশা কৰিছোঁ বাপ বান্ধৱসকলৰ যি নিৰলস প্ৰচেষ্টা আৰু ৰাইজৰ যি সহযোগিতা, সেই সহযোগিতাত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া যি বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশন নিশ্চয় সফল হ'ব। মই খন্তেক আগতে পদাধিকাৰ বাপ আৰু সাধাৰণ সম্পাদকৰ লগতো কথা বতৰা পাতিছিলোঁ। তেখেতসকলেও যথেষ্ট আশা প্ৰকাশ কৰিছে যে খুব ভাল ধৰণে ইয়াত অধিৱেশন অনুষ্ঠিত হ'ব। কাৰণ আমি জানো যে মহাপুৰুষগৰাকীক জীয়াই ৰাখিব পাৰিলেহে আমি অসমীয়া জাতি জীয়াই ৰাখিব পাৰিম। যে মহাপুৰুষৰ আদৰ্শক বিশ্ব দৰবাৰলৈ লৈ যাবলৈ শ্ৰীমন্ত শংকৰ সংঘই যি নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে, তাৰ বাবেই আজি অসমৰ বিভিন্ন শ্ৰেণীৰ জনসাধাৰণ আকৰ্ষিত হৈছে। আৰু সেইকাৰণে লক্ষ লক্ষ ভক্ত বৈষ্ণৱৰ প্ৰতি অধিৱেশনতে উপস্থিত হয়। কমাৰগাঁৱত যিখন অধিৱেশন পাতিছিল সেইখনতো দেখিছোঁ সকলো ঠাইতে। সেইটোৱেই আটাইতকৈ হৈছে ডাঙৰ কথা। ৰাইজৰ ইয়াত আৱেগ আছে, শ্ৰদ্ধা আছে, সেৱা আছে, ভক্তি আছে। আমি কৃষি বিভাগক ইতিমধ্যেই আমি নিৰ্দেশ দিছিলোঁ। বহুত কিছু খেতি বাতিও কৰিছে, আলুকে ধৰি অন্যান্য খেতি বাতি কৰিছে। মই ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰগৰাকীক ইয়ালৈ মাতিছিলোঁ, এতিয়া তেখেত আহিব। খা খবৰ লওঁ। বোকাখাততো কিছু তেনেধৰণৰ আমাৰ যিবিলাক এক্টিভিটি আছে, যিবিলাক খেতি বাতি কৰিছে, তেওঁলোকক মই কথাখিনি কৈছোঁ। যিমান পাৰে সহায়, যিমান পৰা যায় সহায় কৰা। মুখ্যমন্ত্ৰীও আহিব বোলে। মাননীয় মুখ্যমন্ত্ৰীটো অহাৰে কথা। কাৰ্যসূচীত 8 তাৰিখে তেখেতৰ নামেই আছে। মই ভাবোঁ যে সকলোৰে উপস্থিত হয়। 4টা দিন আছে, কোনোবা এটা দিনত নিশ্চিতভাৱে আহিবই। হয়তো ইয়াত বিচৰা তাৰিখত পূৰ্বে নিৰ্ধাৰিত ব্যস্ততাৰ বাবে হয়তো আহিব নোৱাৰিব পাৰে। মই ভাবোঁ যে সকলোৱে আহিব, সকলোৰে ভক্তি আছে, শ্ৰদ্ধা আছে, নিশ্চয় আহিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।